আমাৰ যি আপোনালোকে দেখিছে জালান চাহ বাগিচাৰ মাজেৰে আমাৰ যি মূল পথছোৱা, এই পথছোৱা আমাৰ শিলৈধাৰী, বঙালগাঁও, চেগুনীবাৰী তথা বৰ্মন নগৰ, ইয়াত বহুকেইখন আমাৰ চাহ বাগিচাৰ আপোনাৰ লাইন আছে। ইয়াৰ উপৰিও এই মূল পথছোৱা হ'ল আমাৰ জীৱন জীৱিকা তথা বৃত্তিৰ এক মূল স্থল হয়, মূল দ্বাৰ হয় পথছোৱা। গতিকে আমি আমাৰ দৃষ্টিগোচৰ হৈছে যে আমাৰ পৰিলক্ষিত হৈছে আজি বিগত কিছু বছৰৰ পৰা অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগতে জিলা প্ৰশাসনে পথছোৱা এক বন্ধ কৰি দিয়াৰ যি চক্ৰান্ত তেওঁলোকে ৰচনা কৰিছে, এই কাৰ্যক আমি সম্পূৰ্ণভাৱে বিৰোধিতা কৰিছোঁ। লগতে আমি তেওঁলোকক আহ্বান জনাইছোঁ যে যিটো পথেদি গৈ আপোনাৰ এই সকলো অঞ্চলৰ ৰাইজে তেওঁলোকৰ ভাতমুঠি মোকলাই আছে প্ৰতিদিনে, গতিকে সেই মূল দ্বাৰখন যাতে তেওঁলোকে বন্ধ কৰি নিদিয়ে। আৰু দ্বিতীয়তে হ'ল আমাৰ এই অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰিধিৰ ভিতৰতে দুখনকৈ বিদ্যালয় আছে। প্ৰথম আপোনাৰ এখন LP স্কুল আছে, এখন আপোনাৰ ME স্কুল আছে। দ্বিতীয়তে দুৰ্যোগ আৰু প্ৰশমন বিভাগৰ নিয়ম অনুসৰি এখন অসামৰিক চিকিৎসালয়ত প্ৰৱেশ আৰু প্ৰস্থানৰ কাৰণে দুখন দ্বাৰ থকাটো বাধ্যতামূলক। আৰু তৃতীয়তে অসম চিকিৎসা মহাবিদ্যালয় 1947 চনত স্থাপন হৈছিল, কিন্তু আমাৰ গাঁওখন 300 বছৰ পুৰণি এখন গাঁও হয়। গতিকে অসম চিকিৎসা মহাবিদ্যালয়ৰ ওপৰত আমাৰ ৰাস্তাটো বনাইছোঁ নে আমাৰ ৰাস্তাটোৰ ওপৰত অসম চিকিৎসা মহাবিদ্যালয় বনাইছে, এইটো এক বিৰল প্ৰশ্ন। গতিকে আমি অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগতে জিলা প্ৰশাসন তথা অসম চৰকাৰলৈ, মাননীয় মুখ্যমন্ত্ৰী অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমাৰ এয়াই আহ্বান যে ৰাস্তাটো তাৰ বিকল্প ব্যৱস্থা হিচাপে তেওঁলোকে আমাৰ এটা বাইপাছ তেওঁলোকে কৰি দিছে। আমি আদৰণি জনাইছোঁ, সেইটো পদক্ষেপক আমি গাঁওবাসী ৰাইজ হিচাপে আদৰণি জনাইছোঁ। কিন্তু সেই ৰাস্তাটো মুকলি কৰাৰ পাছতো কিন্তু আমাৰ যাতে মূল যি পথটি আছে, আমাৰ যি স্বাভিমান জড়িত হৈছে পথটোৰ লগত, সেই পথটো যাতে তেওঁলোকে বন্ধ কৰি নিদিয়ে। আমি শিলোধাৰী গাঁৱৰ লগতে আমাৰ বৰ্মন নগৰ, আপোনাৰ বঙালগাঁৱকে আদি কৰি যি আমাৰ 16-17খন গাঁও ৰাইজৰ আমাৰ এইটো বিপুল তেওঁলোকক আহ্বান জনাইছোঁ। আৰু তৃতীয়তে তেওঁলোকে আমাৰ এটা বিকল্প ব্যৱস্থা, প্ৰথম অৱস্থাত এটা আমাৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ মাজত যি আমাৰ বৰবাৰী LP স্কুল আছে, থানা আছে, সেইফালেদি এটা আমাৰ চিন্তা চৰ্চা কৰিছিলে। কিন্তু পৰৱৰ্তী পৰ্যায়ৰ ৰাস্তাটো কি কাৰণে বন্ধ কৰি দিলে আমি এইটো নাজানো। তেওঁলোকৰ কিছুমান চিডিউল থাকিব পাৰে, তেওঁলোকৰ কিছুমান নীতি নিয়ম থাকিব পাৰে। কিন্তু আজি আমি আমাৰ শিলোধাৰী ধ্ৰুৱজ্যোতি সংঘৰ ৰাজহুৱা প্ৰেক্ষাগৃহত এখন বিশাল গণসভা আয়োজন কৰাৰ মূল বিষয়টো হ'ল এইটো যে আমি আজি আলোচনা কৰিম পৰৱৰ্তী পৰ্যায়ত আমি আমাৰ মূল পথটি যাতে কোনো প্ৰকাৰে বন্ধ নহয়, তাৰ কাৰণে আমি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ, সেই হেতুকে আজি এই ৰাজহুৱা সভাখন আহ্বান কৰা হৈছে। চিকিৎসালয় কৰ্তৃপক্ষ ইতিমধ্যে আমাৰ কোনো তেওঁলোকৰ ফালৰ পৰা আমাৰ জাননী অহা নাই যে ৰাস্তাটো বন্ধ হ'ব বা ৰাস্তাটো ইমান তাৰিখে বন্ধ কৰি দিয়া হ'ব বুলিও এতিয়ালৈকে ইতিমধ্যে আমাৰ মানে অফিচিয়েলি একো জাননী অহা নাই। কিন্তু এই ৰাস্তাটো বন্ধ কৰিবলৈ যে কৰ্তৃপক্ষৰ লগতে প্ৰশাসনে বহুত দিনৰ পৰাই যে কুচকাবা চলি আছে, সেইটো কিন্তু ধৰোঁ। আৰু দ্বিতীয়তে 2009 চনতে আটছা আৰু চুতীয়া ছাত্ৰ সন্থাই মাননীয় উপায়ুক্ত মহোদয়লৈ 2009 চনতে এখন মেম'ৰেণ্ডাম দিছিল আৰু প্ৰতিলিপি প্ৰেৰণ কৰিছিলে আপোনাৰ সেই সময়ৰ মাননীয় মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াকে আদি কৰি আপোনাৰ যি জিলা আয়ুক্তৰ লগতে অধীক্ষক লগতে আপোনাৰ যি স্থানীয় বিধায়ক। কিন্তু 2009 চনৰ পাছতো এটা মানে আপোনাৰ পৰিস্থিতি মোকাবিলা কৰিব পৰাকৈ তেতিয়া হ'ল একো মানে সিদ্ধান্ত গ্ৰহণ কৰা নহ'ল। কিন্তু এতিয়া আমাৰ যি আপোনাৰ মূল পথছোৱা, সেই পথছোৱা যে বন্ধ কৰিব, যোৱাকালি আমি মাননীয় প্ৰশান্ত ফুকন আমাৰ স্থানীয় বিধায়ক বৰ্তমান অসম চৰকাৰৰ মন্ত্ৰী তেখেতৰ ওচৰলৈ আমি গৈছিলোঁ, বিষয়টোক লৈ আমি জানিবলৈ গৈছিলোঁ। তেখেতে আমাক এটা কথা ক'লে যে এইটো আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা মানে অৰ্ডাৰ আহিছে, MCI মানে মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ পৰা মানে এইটো যে এটা অৰ্ডাৰ আহিছে যে অসমত থকা প্ৰতিখন অসামৰিক চিকিৎসালয় ৰেচিডেঞ্চ কেম্পাছ হয়, মানে এটা পৰিধিৰ ভিতৰত থাকে। সেই কথাটো আমাক অৱগত কৰিলে আৰু লগে লগে আমি ছাৰক মানে আমাৰ স্থানীয় বিধায়ক মহোদয়ক আমি এটা অনুৰোধ কৰিলোঁ যে ছাৰ, কাৰণ সেইটো ৰাস্তা আমাৰ মাননীয় বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়াই বহুত অৰিহণা আছে ছাৰে ৰাস্তাটো বনোৱা। কিন্তু আমি ছাৰলৈ এই আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি এটা আহ্বান জনাইছোঁ যে ছাৰেও যাতে আমাৰ এজন জনপ্ৰতিনিধি হিচাপে কথাটো গুৰুত্ব সহকাৰে লয়। লগতে আমি আজি ৰাজহুৱা সভাৰ পাছত আমি অহা কাইলৈ আমি এখন আমাৰ স্মাৰক পত্ৰ আমি দাখিল কৰিম আমাৰ মাননীয় আয়ুক্ত মহোদয়লৈ ডিব্ৰুগড় জিলাৰ। লগতে আমি প্ৰতিলিপি প্ৰেৰণ কৰিম আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ডিব্ৰুগড়ৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পৰহিবা হৈছে নহয় জানো, জ্যেষ্ঠ আৰক্ষী অধীক্ষকলৈ আমি এখন প্ৰতিলিপি প্ৰেৰণ কৰিম, লগতে স্থানীয় বিধায়কলৈ, লগতে আমাৰ যি সাংসদ
প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ ধন্যবাদ। মাধ্যমলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰা হ'ল। জয় জয়তে আজি আমি যি ৰাজহুৱা শিলধাৰী গাঁৱত যি ৰাজহুৱা গণসভা আমি আয়োজন কৰিছোঁ, ইয়াৰ পদক্ষেপত আমি যি কুটকাবাজ পিচকাবাজ আমি শুনি আছোঁ পহুকানে যে আমাৰ হঠাতে আমাৰ মেডিকেলৰ শিলধাৰীৰ পৰা আমাৰ মেডিকেলৰ মাজেদি যোৱা ৰাস্তাৰ পথটো যি ডিব্ৰুগড় চহৰলৈ যি কেন্দ্ৰ হিচাপে আমাৰ যি পথভাগ আছে, এই পথভাগ বন্ধ কৰাৰ পৰিলক্ষিতত কিছুমান কুচকাবাজ ওলাইছে যে অতি সোনকালে গেটভাগ বন্ধ হ'ব। আমি কৰ্তৃপক্ষক জনাব বিচাৰোঁ যে এই 1947 চনৰ 3 নৱেম্বৰ যি আমাৰ মেডিকেল কলেজ স্থাপন হৈছিল, তাৰ আগতেই শিলধাৰী গাঁওখন স্থাপন হৈছিল। আমি ভাবোঁ আমাৰ 3টা কাৰণতে আমি উৎকণ্ঠ হৈছোঁ যে আমি নিজৰ শংকাত ভুগিছোঁ। কাৰণকেইটা হৈছে অন্ন, বস্ত্ৰ আৰু বাসস্থান। প্ৰথমতে আমি অন্ন, বস্ত্ৰ, বাসস্থান বুলি ক'লে আমি 3টা পইণ্টত আমি কেনেকৈ শংকাত ভুগিছোঁ বুলি ক'বলৈ গ'লে 1 নম্বৰতে আমাৰ অন্নমুঠি আমাৰ ইয়াৰ পৰাই চলি আছে। আমি আমাৰ অসম মেডিকেল চিকিৎসা মহাবিদ্যালয়ৰ কাষতে দাঁতি কাষতে যিখিনি আমাৰ কণ আমাৰ যিখিনি ক্ষুদ্ৰ ব্যৱসায় বাণিজ্য আমি তাতে কৰি পিনি আমাৰ পেটবোৰ পালন কৰা হৈছে, 1 নম্বৰ কথাটো। 2 নম্বৰ কথাটো আমাৰ অসামৰিক চিকিৎসা মহাবিদ্যালয়ৰ মাজত আমাৰ 2খন বিদ্যালয় আছে। এখন হৈছে LP স্কুল, এখন ME স্কুল, এখন হাই স্কুল। আমাৰ বহুতো ছাত্ৰ ছাত্ৰী আছে। আমি এতিয়া পৰিলক্ষিত হৈছে হঠাতে আমাৰ মেডিকেল কেম্পাছৰ ভিতৰত যিখন আমাৰ আলুবাৰীলৈ গেট আছিলে, হঠাতে বন্ধ কৰি দিয়াৰ ক্ষেত্ৰত বহুতো কণ ল'ৰা ছোৱালী আজি LP স্কুলত আহিব নোৱাৰা হ'ল। আমি ভাবোঁ আমাৰ যিখিনি দুৰ্যোগ নামি আহিছে, আমাৰ যিখিনি চৰকাৰী কৰ্মচাৰী আছে, আমাৰ 25% কৰ্মচাৰী মহিলা কৰ্মচাৰী আছে। আমাৰ যি নেকি অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা ধৰি অন্যান্য প্ৰতিষ্ঠানলৈ এইটোৱে আমাৰ একমাত্ৰ পথ, যি পথেৰেদি আমাৰ জীৱন নিৰ্বাহৰ একমাত্ৰ স্থল। আমি ভাবোঁ আমাৰ চৰকাৰী কৰ্তৃপক্ষ আৰু আমাৰ যি আইনৰ ঊৰ্ধত আছে, আমি আইনক অমান্য নকৰি তেওঁলোকক সেৱা মানি আমি সকলো কাম আইনৰ মাধ্যমে যাম আৰু আমি গণতন্ত্ৰৰ গণ আন্দোলনহে কৰিব ওলাইছোঁ। আমি তাক আইনৰ বিশৃংখল কৰিবলৈ ওলাইছোঁ। আমি কৰ্তৃপক্ষক জনাব বিচাৰোঁ যে এই কথাষাৰ যদি আপোনালোকে ভাবিছেও বা সদৌ ভৱিষ্যতে তেনেকুৱা পৰিকল্পনা কৰিছোঁ, আমি আশা কৰোঁ আপোনালোকে আমাৰ দুখৰ কথাবিলাক বুজক। আমাৰ যাতায়াতৰ মূল পথভাগ আমাক যাতে এই ভাগ বন্ধ কৰাৰ ক্ষেত্ৰত অকণমান আমাৰ লগতো আলোচনা কৰক, আমাৰো ওজৰ আপত্তি আছে। আমি এই সন্দৰ্ভত আজি মিটিংখনৰ থ্ৰুৱেদি আমি আইন শৃংখলাবদ্ধ সম্পূৰ্ণ পালন কৰি লগতে আমাৰ চৰকাৰী কৰ্তৃপক্ষ যি আমাৰ সা সম্পত্তি আছে সকলোকে আমি নমস্য জ্ঞান কৰি আজি এই সভাভাগ আয়োজন কৰিছোঁ, যাতে বিশৃংখলতা কোনো সৃষ্টি নহয়। আমি এই সভাৰ থ্ৰুৱেদি এখন স্মাৰকপত্ৰ দিব বিচাৰিছোঁ মাননীয় আমাৰ উপায়ুক্ত মহোদয়, জিলাৰ উপায়ুক্ত মহোদয়, স্থানীয় মন্ত্ৰী ও বিধায়ক মহোদয়লৈ, লগতে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি এখন স্মাৰকপত্ৰৰ দ্বাৰা জনাব বিচাৰিছোঁ যে আমাৰ এই মূল পথভাগীৰ দ্বাৰা আমাৰ জীৱিকা জীৱন নিৰ্বাহৰ একমাত্ৰ স্থল, সেই স্থলভাগত কিবা উপায় আছে নেকি? যদি আপোনালোকে ভাবিছে নিশ্চয় এইষাৰ অকণমান দহ কৰি ভাবিলে আমি ভাবোঁ আজিৰ যুগত নকৰা কাম একো নাই। আৰু যদি চৰকাৰে আমাৰ ফালেও অকণমান চকু মেলি চাই নিশ্চয় কৰিব পাৰিব। আমি শান্তি শৃংখলাৰে এই কামটো কৰি নিবলৈ কাৰণে আপোনালোকলৈ আৰু মোৰ মন্তব্য ইয়াতে